কি দরকার পোশাক বানানো তুমি? এইয়া টিস্যু কাপড় টিস্যু আমার আমি আধুনিক যুগৰ মানুহ তো। নমস্কাৰ বন্ধুসকল, এয়া মই নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছোঁ। আজি আমাৰ ঘৰত নাৰায়ণ পূজা। এই ভিডিঅ'টি হ'ল ৰামনৱমীৰ দিনাৰ। আমি ৰামনৱমীৰ দিনাই আমি ঘৰত নাৰায়ণ পূজা কৰিছিলোঁ। তো মই ভিডিঅ'টো পোষ্ট কৰোঁতে দুদিন লেট হ'ল। মই ইচ্ছা কৰিয়ে দুদিন লেটত পোষ্ট কৰিলোঁ, যিহেতু মোৰ গা মোৰ ভাল নাছিলে। গতিকে বন্ধুসকল গুড মৰ্ণিং। এয়া ৰাতিপুৱা উঠি দৰ্জা খিৰিকী মই খুলি দিলোঁ আৰু এইটো মোৰ সদায় কাম। সদায় এই কামটো কৰোঁ। বাহিৰ ঘৰ সাৰি অলপমান দুৱাৰমুখত পানী ছটিয়াই দিওঁ। যিহেতু আজি নাৰায়ণ পূজা, সেইকাৰণে অতি সোনকালে সকলোৱে উঠি গৈছে। এতিয়া আমি চব চোফাবিলাক আঁতৰাই দিম, মানে ঘৰবিলাক চাফ চিকুণ কৰি উঠিম। পুৰোহিত আহিব 10টা চাৰে 10টা বজাত নাৰায়ণ পূজা কৰিবলৈ। গতিকে তাৰ আগতে আমি গোটেই চাফ চিকুণ হৈ যাব লাগিব বন্ধুসকল। তো গতিকে আজি কণ্টিনিউ মোৰ লগত থাকিব। মই অকণমান হ'লেও দেখাই গৈ থাকিম। আৰু বছৰেকৰ নাৰায়ণ পূজাটো আমি এই ৰামনৱমীৰ দিনাই কৰিবলৈ চেষ্টা কৰোঁ, যিহেতু মোৰ মিষ্টাৰৰ আজি জন্মদিন আছিলে। গতিকে সেই জন্মদিনৰ দিনাই মই চেষ্টা কৰোঁ। কেতিয়াবা নোৱাৰোঁ, যেনেকৈ যোৱা বছৰ পৰা নাছিলোঁ ৰামনৱমীৰ দিনা পূজা কৰিবলৈ। ঠিক এইবাৰ আৰু ভগৱানৰ কৃপাত নাৰায়ণ পূজাখন কৰিবলৈ লৈছোঁ। তো ভালে সকলোখিনি হৈ গ'লেই ভাল হয় বন্ধুসকল। এয়া মই আৰু মোৰ বোৱাৰী মিলি গোটেই ঘৰ দুৱাৰখিনি একদম এইবিলাক চিকুণাই দিলোঁ। গোটেই চোফাবিলাক আঁতৰাই বিচনা চাদৰবিলাক পাৰি দিলোঁ। দেখা পাইছে বোধহয় এইখিনি ঠাইতে আমি আজি নাৰায়ণ পূজা কৰিম, লগতে হোম যজ্ঞও কৰিম। তো হেল্পাৰ হেণ্ড আহি গোটেই ঘৰ দুৱাৰ মুচি দিলে বন্ধুসকল। এয়া মোৰ বাইদেউ বান্ধৱী আহি গ'ল মোক হেল্প কৰিবলৈ। নাৰায়ণ সব পোশাক বানাতে পারবো, তুই যখন খাবি আমি কাটে দেবো না, আলাদা করে যা। তারপর সবার জন্য কি দরকার পোশাক বানানো তুমি? এইয়া টিস্যু কাপড় টিস্যু আমার আমি আধুনিক যুগৰ মানুহ তো। টিস্যু কাপড় দি সব মুছিম এতিয়া। বাবা তুই জিনিসও কিছু জোগাড় করছিস রে, মানতে লাগবে তোকে সত্যি। ভগৱানৰ কাম যেতিয়া কৰিম টিস্যু কাপড় দি মুছিম। কত কাপড়ত চোৱা তোৱা লাগি যাব পাৰে, ঠিক নাই তো। থালখন এই 100 টকাত আমি থাল কিনিছিলোঁ, কিন্তু कभी भी मत खरीदना ये थाली। 100 रुपीज का है, लेकिन कभी भी मत खरीदना। ये जंग लग जाता है। देखिए जंग एक गाड़ी में लेकर भी सेल करता है 100 रुपीज करके। खरीदो ये प्लास्टिक कप, तो वहाँ पे जंग लगने के लिए कोई झमेला नहीं है। मुसीबत आ पड़ती है यार ये खरीदने के बाद। डाबो एने छे डाबो डाब लगबे। हाँ डाब तो देखा पाओ ना, देखो ए हल धान, ए हल तिल, ए हल এইবিলাক কি পঞ্চগুড়ি, আসন আঙ্গুরি লাগবে। আসন আঙ্গুরি হ্যাঁ ঠাকুর মশাই লাগবে। আসন আঙ্গুরি সজাই থৈছো। ये कर्पूर, ये धुना ঘৰৰ কাৰণে মই একচুৱেলি বেছিকৈ ৰান্ধিছিলোঁ। আছিলে ধুনা, নাই বুলি কৈ দিছোঁ। এনেকৈ কৰিব লাগে, কিবা যদি থাকে নাই বুলি কৈ দিবা, কাৰণ এই সুযোগতে ঘৰত সোমাই না বস্তুবিলাক। এয়া হ'ল শলিতা, এই সিন্দুৰ, ये पंचरत्न, ये मधु, हनी जा लगबे একটা থালের মধ্যে রাখো সব। ये तो अगरू शिव बाबा के महा क्या पसंद की चीज है, पूजाई लगबे। है ऐसे भी शिव बाबा के बहुत पसंद की चीज है। ये देकर हमेशा हर हर महादेव को पूजा करना, और ये भी लगे जरूरी है महादेव के लिए। लेकिन आज हमारे घर पे नारायण पूजा है। শুনি পাইছে? মই কিন্তু পূৰ্বজন্মত হিন্দী ভাষী আছিলোঁ কি জানে, সেইকাৰণে হিন্দীয়ে ওলায় মাজে মাজে। आप लोग जरूर आइएगा। सबको बुला रही हूँ, लेकिन एड्रेस नहीं दूंगी। तो कमेंट আসবে দেখবি। जब बुलाते तो है ये
टेकली है, हम लोग को बोलता टेकली। बंगाली तो बोले घर, आप लोग क्या बोलते हैं पता नहीं। टेकली बाबा আহিলে তোতে আবার মডেল বুঝে বস্তুগুলো আনিছ আর হে ডাকটো আনিছিলে মুখত দিবলা ডাক কাল কালিতে কৈছিল সৰু ডাক এটা তই যখন মই আনিছ ये धूप धुना जनाल के लिए नारकल शोभा ओ ये गुंटू बहुत ভাল লাগিছে দে বাবা মিঠুর একটা কাম আছে বালি আনিবি বালি কাম নাই মুমু লাগে বাবা বালি 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 লাগে বাবা বাবা কিমান দৌৰিব কালি পা দৌৰি আছে মিঠু তুমি মিঠু কিছু মগলা গাড়ি চলার মাল জিকেটো কৰি আছে মই একো হলে আচ্ছা কপে বাবা কুকিং করছিস আর বস্তু না আনি দে গাড়ি তো কোনো সব নোৱাৰে সেটা কপ দে বাবা কালকে গেছিলাম রিতার বাড়িতে জ্বালাইতে বুঝছো মাখা দিছে রিতা কোন রিতা 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 কালকে রিতার ঘরে গেছিল জ্বালাই আসতে গেছিলাম প্রদীপ বিকালবেলা নাই কামাখ্যা গেছে আজকে না কালকে কালকে গতকালকে বিকালবেলা আমি জ্বালাই নাই না তা ডাকছিল তারপর আমি যে তারা তো আর আমি চলে আসবে কালকে মলের বাড়ি যাবো হবে না আমি আজকে জ্বালাই আসি গিয়া সন্ধ্যাবেলা আর খাইও নাই নিরামিষ তো আজকে 7 দিন থেকে চলতেছে 7-8 দিন হয়ে গেছে আপ টু বৃহস্পতিবার পর্যন্ত নিরামিষ আমি জ্বালাই নাই না ও আচ্ছা আচ্ছা আমি দিব মুগডাল আমি পরে দিতে তখন লাগবো নাকি হ্যাঁ জিনিস আছে না যারা ঘরের ভিতরে এই মিঠু তো না বড় হবে যা তো কই এসে শুই লই দে হ্যাঁ খাওয়া দিছ আজকে উপরে খাইছে না কি খাইছে রুটি এয়া জগর আমি সমার জন্য দিদি প্রদীপ জ্বালাবো না প্রদীপ জ্বালাব এটা ভাল এটা তো ভাল না এটা কথা নাই বারো আর ভুজনিটো রেডি করবা হ্যাঁ ভুজনি হ্যাঁ ভুজি আমি রেডি করে দেব এরা সব হ্যাঁ সব সব রাখো যা লাগবে টাকা মশাই নেবে যা লাগবে না নেবে এক জায়গায় শুধু জোগাড় করে রেখে দেবে বাস দিছে তো ধুনিয়াকে কান্তি দিয়ে জানে না নারায়ণ পূজাত কি কি লাগে মঙ্গলবার বলে রামদিন যাচ্ছ হ্যাঁ হ্যাঁ আমাকেই তো বলছে আমাকে মিনাকে জানি না সকালে গিয়ে রাত্রে আসতে হ্যাঁ বললো তো মলিদি যাইবো তুমি যাইবো না ট্রেনে গেলে যাবো গাড়িতে যাবো গাড়ি কোথায় ট্রেনে না মমি কইতেছে গাড়ি না মমির গাড়িতে না মমি কইছে গাড়ি ঠিক করছে নাকি না 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 গাড়িটা নেই না ট্রেন সবচেয়ে ভালো গাড়ি না আর আমি তো কি অফার দেখছে হ্যাঁ বাবা অনুভব কাম করি আছে না এই পুরো লড়া তো কথা কব না জানা বাবা একটু দে না বাবা এরকম করিস কেন শোনা একটা কাজ করলে এত কথা হয় জানো এরকম করিস কেন বাবা দুঃখ করে না মা দেখা মতো না কি করবি বাবা দেখ আর একটা দিনই তো রোজ রোজ তোকে বলবে বাবা রোজ তো তোকে বলবে না সত্যি সত্যি তুমি মাঝখানে পিসা মুক্তছো বন্ধুসকল এয়া মোৰ এই ফ্ৰেণ্ডজনী মানে আমি বাইদেউ বুলি মাতোঁ আমি ফ্ৰেণ্ডৰ নিচিনাই হয় বাই ভনীৰ নিচিনাও হয় এনেকুৱাই ক'ব পাৰি যি কি নহওক এয়া ফল কাটি আছে পূজাত আগবঢ়াবলৈ শৰাইত মই জানে বন্ধুসকল এই বঠিৰে মই কেতিয়াও ফল পোকাৰ কাটিব নোৱাৰোঁ মই কটাৰীৰে মই কাটাৰ উস্তাদ মই কটাৰীৰে যিমান স্পীডত কাটিম নহয় বহুত স্পীডত মই ফল পোকাৰ বা চব্জি তব্জি চব মই কটাৰীৰেই কাটোঁ মানে মোৰ হেবিট সেইটো হৈ গৈছে বা আমি সৰুৰ পৰা সেইটোৱেই দেখি আহিছোঁ সেইটোৱেই কৰি আহিছোঁ মই বঠি দাউৰে ইমান স্পীডত কাটিবও নোৱাৰোঁ কিন্তু আমি আছুতীয়াকৈ ৰাখিব লাগে ভগৱানৰ কাৰণে এইটো ভগৱানৰ কাম কাজ কৰিবলৈ এইবিলাক দৈনন্দিন জীৱনত যিখন বঠি আমি ব্যৱহাৰ কৰোঁ সেইখন কিন্তু এইখন নহয় এইখন আমি ভগৱানৰ বস্তু ব্যৱহাৰ কৰাৰ কাৰণে এক্সট্ৰাকৈ কিনা হৈছে যি নহওক মোৰ বাইদেউজনী আহি পেলাই গোটেই সহায় কৰি দিছে দেখি জানে
গোটেই ফল ফকাৰ কাটি একদম ৰেডি কৰি দিছে। তো আমি এনেকৈয়ে মিলিজুলি থাকোঁ দেই বন্ধুসকল। আৰু সেয়া মই ইটো সিটো আনি যা যোগাৰ কৰি দিছোঁ, যিহেতু আমাৰ পুৰোহিত আহি পাবৰেই হ'ল। গতিকে এতিয়াতো অকণমান শ্বৰ্টকাট দেখাব লাগিব, নহ'লে আপোনালোকে বৰ হৈ যাব নহয় বন্ধুসকল। গতিকে থৈছোঁ মানে মই ভিডিঅ'টো নাই থোৱা, আপোনালোকে ভিডিঅ' চাই থাকিব। না এটা না চাল মাঝখানে একটু বাতাসা দিয়ে দিও, চাল তো আলাদা থালে ছোট থালে নৈবেদ্য। মোবাইলটো দিয়কচোন, মোবাইলটো চালেনে বন্ধুসকল? সকলোৱে আহিব আশা কৰিলোঁ। নমস্কাৰ। ইমান মই খুলি মোবাইলটো থৈ দিছিলোঁ, গমেই নাপাওঁ। আপোনাৰ সকলোৱে আহিব দেই, আৰু কোনোবা আহিব নোৱাৰিলে ইয়াৰ পৰা আশীৰ্বাদ পঠাই দিম। গুড ভাইবছ চবেই পাব। নাৰায়ণ পূজা এতিয়া আৰম্ভ হোৱাই নাই, আমি যা যোগাৰ কৰি আছোঁ। এয়া বাইদেউজনী মোৰ বান্ধৱী হয়, তো এয়া ঠিক কৰি চব কাটা মেলা দেখিছে। মই বেক কেমেৰাটো দেখাই আছোঁ দেই। আমাকে চন্দন পায়টা দিয়ে যে আমি কাজটা আগায় রাখি। এইবিলাক ধোৱা হৈ গ'ল দেখিছা, চব ধুই পেলাইছে। ইয়াতে থৈ দিওঁ, এটা থ'মো না এদিকে থ'ব? চাকিটো সেইফালে থ'লে দিগদাৰ হ'ব নেকি? এইখানে ৰাখি এনেকৈ এইদিকে, কাৰণ আমরাই তো আগাই দিতে লাগবো না সব প্রত্যেকটা, তুমি দিবা। এয়া যজ্ঞৰ কাৰণে এইটো আনি থৈছোঁ। আচ্ছা ঠিক আছে। ঘটিটো ধুলোঁ, ঘটিটোত পানী আনিম না অকল। আৰু সৰু বাল্টিটো ক'ত লৈ গ'লোঁ? সৰু বাল্টিটো পাতার উপরে রাখতো। বন্ধ তো হয় না। বাবা মিঠু, বাবা অঞ্জলি, এইফালে আকৌ জ্বলাই দিব ৰ'ব। অলপ এইটোকে লৈ এনেকৈ লৈ নোৱাৰা মলি দিয়ে দিবে। আমি তো বাজাবো হয়েছে আর মানুষ পাশে শঙ্খ বাজাবো, যেটুকু পারে সেটুকুই দিবে। অনুরাগ, অনুভব, অঞ্জলি এখানে বাইরের মা বাইরের বলে আউটার।
মার নাম অনামিকা দিতে লাগবে। অনামিকা তোমার বোন আছে। না যাবো কিন্তু বাবা অঞ্জলি আয় সোনকালে হাতত লোৱা ফুল দিব। এই পঞ্চায়েত এখান এটা ঠাকুর মশাই নাকি জিজ্ঞেস করে নে। না না ঠাকুর মশাই নিয়ে যাবে বোধহয়, এটা নিয়ে যাবে, এটা আমার প্রসাদের জন্য কি মিষ্টি। দাঁড়া আমি দিচ্ছি। কই গেছে ফ্রিজে নাকি? ফ্রিজে না না ওই যে শোনো মিঠাই হব কেইটা 4-5টা মান। না 5:30 না লাগে, কেইটা লাগে 5:30। মা তুমি ইহঁতক চাহৰ লগত দিব বিচাৰিছা? ইমান একটু ধর, তাহলে একটু ধর, দিয়ে আসি। কিছুটা মানলেই তো হয়ে যাবে। ভালোই স্বল্প তো সবকিছুতেই অঙ্ক তো চলে, আগে সেৱা কৰি বসে ইয়াতো দিলেও নেকি? প্লেন শঙ্খ নিবে। নাজানো আপুনি প্ৰসাদ নিব নেকি? চিনি বন্ধুসকল, আমাৰ পূজা ভাগ শেষ হ'ল। আপোনালোকে দেখিছে মই বোধহয় যজ্ঞ কৰা সেইটো অকণমান শ্বুট কৰা নহ'ল। যি কি নহওক আমাৰ চব ভালে কুশলে হৈ গ'ল। আপোনালোকলৈ সকলোলৈ ভগৱানৰ আশীৰ্বাদ থাকিল। আৰু এয়া সকলোখিনি চাফ চিকুণ কৰাই উঠিলোঁ মই আৰু মোৰ বোৱাৰী ধুনুৱে। আলহী বহুত আহিছিলে দেখিছে আপোনালোকে। গতিকে সকলোখিনি হৈ গ'ল যেতিয়া আমাৰ হানু মানুহ লুকাই আছে। মানুহ বেছি অহাৰ কাৰণে সিহঁতক এটা বন্দী কৰি থোৱা হৈছে। গতিকে আজিলৈ বিদায় লৈছোঁ মই মল্লিকাই। কেনেকুৱা লাগিলে কমেণ্টৰ যোগেদি জনাব।